নমস্কাৰ মই চিৰঞ্জিত ফুকন পুৱাৰ সম্ভাষণ জনাইছো আৰু এনেকৈয়ে বহু দিনৰ অন্তত এটি ভিডিঅ' ৰূপত আপোনালোকৰ মাজলৈ আহিছো কিয়নো বহুতে মোক সুধি আছে ব্যক্তিগতভাৱে বহুতে মোক সুধিছে আজিকালি তোমাক দেখা নোপোৱা হলো বা বহুতে ভাবিছে কি হল ভিডিঅ' ক্ৰিয়েট কৰিব পাহৰিলে নেকি বা তেনে ধৰণৰ কামকাজ এৰিলে নেকি বুলি তেনেকুৱা কথা নহয় যেহেতু মই কন্টেন্টসমূহ হাল হলনি কৰিছো ইয়াক মই এটা নতুন ধাৰালৈ সৃষ্টি কৰিছো যেহেতু পূৰ্বতে মই যিকোনো ধৰণৰ ব্লগিং ভিডিঅ' হওক বা অন্যান্য খিচৰি ভিডিঅ' দিবলৈ চেষ্টা কৰিছিলো বিভিন্ন ধৰণৰ কিন্তু সামাজিক বাৰ্তা থকা কিছুমান ভিডিঅ' দিবলৈ প্ৰয়াস কৰো হয়তো আপোনালোকে পূৰ্ব ভিডিঅ' মোৰ চালে নিশ্চয়কৈ গম পাব হে হয়তো বিশেষ বাৰ্তা নহবও পাৰে কিন্তু মই চেষ্টা অব্যাহত ৰাখিছো কিয়নো মোৰ জীৱনৰ বাৰ্তা তেনেদৰে সৃষ্টি হৈছে জীৱনৰ বাৰ্তাক তেনেকৈ মই সৃষ্টি কৰিছো বাস্তৱ জীৱনৰ লগত মিল থকা কিছুমান ভিডিঅ'হে মই দিবলৈ চেষ্টা কৰো বিশেষভাৱে মই হাল হলনি কৰিছো ৰূপান্তৰ কৰিছো আপোনালোকৰ মাজলৈ এই জীৱনৰ বাৰ্তাৰ জৰিয়তে কিছু অসহায় লোকৰে হওক বা সুপ্ত প্ৰতিভাৰ গৰাকীয়ে হওক বা বিশেষ ব্যক্তিসকলকে মই আপোনালোকক চিনাকি কৰি দিয়াৰ যি প্ৰয়াস সেইখিনি মই অব্যাহত ৰাখিছো গতিকে ইচ্ছুক কোনো ব্যক্তিয়ে স্থানীয় লোকে যদি মোক বিচাৰে তেনে ধৰণৰ কিছুমান অসহায় লোক বা সুপ্ত প্ৰতিভাৰ গৰাকী লোক আছে তেতিয়াহলে মোক যোগাযোগ কৰিব পাৰে কোনো ধৰণৰ পেড প্ৰমোশন কৰা নহয় পেড প্ৰমোশন বুলি কথাই নাই মই ইমান ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰো নহয় যদিও মই ভৱিষ্যতলৈ যদি এনেদৰে কামকাজ চলাই নিব পাৰো বা কৰি যাওঁ তেতিয়াহলে ভৱিষ্যতলৈ যদি মোৰ পেজখন ডাঙৰ হয় পৰিয়ালটো যদি ডাঙৰ হয় তেতিয়াও মই কোনো ধৰণৰ মাননি নলও বুলি আজি তাৰিখত কৈ আহিছো যদিহে তেনেকৈ মই উপাৰ্জন কৰিলোহেঁতেন তেনেকৈ যদি মোৰ আৰ্নিং হ'লহেঁতেন তেতিয়াহলে মই সামাজিক দিশতে মই সেই টকা সমাজৰ কিছু উপকাৰ হোৱাকৈ বিশেষ ব্যক্তিক সহায় সহযোগ আগবঢ়াম বুলি মই আপোনালোকক ফেচবুক পোষ্টৰ জৰিয়তে হওক বা পূৰ্বৰ ভিডিঅ'সমূহত মই আপোনালোকক কৈ আহিছো কিন্তু কথা হ'ল কি তেনেকুৱা কোনো ধৰণৰ হোৱা নাই আৰু মোৰ পেজখনে হওক বা মোৰ ইউটিউব চেনেলটোৱে হওক মই তেনেকৈ আগুৱাই লৈ যাব পৰা নাই ফেচবুক ইউটিউবৰ বিভিন্ন ধৰণৰ ৰুলছ থাকে সেই ৰুলছবিলাক হয়তো মই ফ'ল' কৰিব পৰা নাই আৰু যিখিনি টাৰ্গেট থাকে সেইখিনিও মই কৰিব পৰা নাই আশা ৰাখিছো ভৱিষ্যতৰ দিনলৈকে মই জীৱনৰ বাৰ্তাক যিমান দূৰলৈ সম্ভৱ হয় আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম আৰু মই এইটো ভাবিছো যে জীৱনৰ বাৰ্তাটো মোৰ থাকিবই জীৱনৰ বাৰ্তাৰ সমান্তৰালকৈ প্ৰতিভাৰ সন্ধান বা নতুন প্ৰতিভা বুলি এটি নতুন ফেচবুক পেজৰ লগতে ইউটিউব চেনেল এটা আৰম্ভ কৰিম বুলি ভাবিছো গতিকে আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিব যাতে মই আগুৱাই যাব পাৰো আপোনালোকে নিশ্চয়কৈ জানেই মোৰ জীৱনৰ বাৰ্তা ইউটিউব চেনেলটো মূল লক্ষ্য উদ্দেশ্য ইতিমধ্যে কৈ আহিছো জীৱন সম্পৰ্কীয় জীৱন সম্বন্ধীয় ভিডিঅ'সমূহে আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে এটা কথা কওঁ পূৰ্বৰ তুলনাত ভিডিঅ' কণ্টেণ্টসমূহ হাল সলনি কৰা হৈছে ধৰি লওক পূৰ্বতে মই যেনেদৰে ব্লগিং ভিডিঅ' কৰিছিলোঁ বা খিচৰি কিছুমান ভিডিঅ' বনাইছিলোঁ তথাপিও সেইবিলাক ভিডিঅ'টো সমাজলৈ কিছু মেছেজ দিয়াৰ প্ৰয়াস কৰিছিলোঁ সেই ভিডিঅ'ৰ জৰিয়তে আৰু এতিয়াও মই আপোনালোকক কথা দিছো এতিয়া অকণমান হাল সলনি কৰি বিশেষ ব্যক্তিসকল হওক বা সুপ্ত প্ৰতিভাৰ গৰাকী হওক তেওঁলোককে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিম বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত যিমান অঞ্চল আছে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত যিমান সমষ্টি আছে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত যিমান এলেকা আছে তেওঁলোকে মোক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে তেওঁলোকৰ প্ৰতিভাসমূহ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ জৰিয়তে যিখিনি মোৰ কৰণীয় সেইখিনি কৰি যাম বুলি মই কথা দিছো আপোনালোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ আপোনালোকে মোক জনাব পাৰে আপোনালোকৰ অঞ্চলত থকা প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত জীৱনৰ বাৰ্তাই যথেষ্ট ভূমিকা গ্ৰহণ কৰিব মই আপোনালোকক কথা দিছো আপোনালোকৰ কোনো ধৰণৰ পেড প্ৰমোশন নোহোৱাকৈ মই আপোনালোকক সহায় সহযোগিতা আগবঢ়াম গতিকে অকণমান মৰম আশীৰ্বাদ দিব এইখিনিয়ে কওঁ বুলি আজি আহিলো আৰু আহি আছো নতুন ভিডিঅ'ৰ জৰিয়তে বহুত দিন মই এক্টিভ নাছিলো আৰু আজি আপোনালোকৰ মাজলৈ হঠাৎ এনেকৈ আহিলো বৰ বিশেষ নকওঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ জৰিয়তে